সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, পৰম্পৰাগত ভক্তি কৰাৰ পিছতো যদি জীৱনত শান্তি নাথাকে তেন্তে তাৰ কাৰণ কি হ'ব পাৰে? আজি আমি আপোনালোকক লৈ গৈছোঁ অসমৰ কোকৰাঝাৰ জিলাৰ নিবাসী মনোজ মালিৰ জীৱনৰ এক বাস্তৱ কাহিনীৰ ওচৰলৈ। তেওঁ আগতে বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা কৰিছিল, শ্ৰীকৃষ্ণক ইষ্টদেৱ হিচাপে মানি ভক্তি কৰিছিল, লগতে একাদশী ব্ৰতও পালন কৰিছিল। কিন্তু ইমান সাধনা কৰাৰ পিছতো তেওঁ কোনো ধৰণৰ লাভ নাপালে। এলাৰ্জি ৰোগে তেওঁক বহুদিন ধৰি কষ্ট দি আহিছিল, যাৰ ফলত তেওঁ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল। তাৰোপৰি তেওঁৰ পত্নীৰ কিডনীত পাথৰৰ সমস্যাই গোটেই পৰিয়ালটো গভীৰ চিন্তাত পেলাইছিল। কিন্তু তাৰ পিছত তেওঁৰ জীৱনত আহিল এক ডাঙৰ পৰিৱৰ্তন। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত ভক্তিৰ পৰা ভগৱানলৈ পুথিখন পঢ়ি তেওঁ সত্ত্বজ্ঞান বুজিবলৈ সক্ষম হয় আৰু তাৰ পিছত নাম দীক্ষা গ্ৰহণ কৰে। নাম দীক্ষা গ্ৰহণ কৰাৰ পিছতেই তেওঁৰ এলাৰ্জি সম্পূৰ্ণৰূপে ভাল হয়, পত্নীৰ কিডনীৰ পাথৰ নাইকিয়া হয় আৰু 8 বছৰীয়া নিচাৰ দৰে বেয়া অভ্যাসো সম্পূৰ্ণৰূপে দূৰ হৈ যায়। দৰ্শকসকল, এইটো কেনেকৈ সম্ভৱ হ'ল? কি সেই সত্ত্বজ্ঞান যিয়ে তেওঁৰ জীৱনত এনে আচৰিত পৰিৱৰ্তন আনিলে? আহক শুনো মনোজ মালিৰ এই সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম মনোজ মালি হয় ছাৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসম ৰাজ্য কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 8/6/2021 লৈছোঁ ছাৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত ভক্তি সাধনা কিবা কৰিছিলনে? হয় ছাৰ, যেনেকুৱা হিন্দু ধৰ্মত প্ৰতিটো দেৱী দেৱতাক মই পূজা কৰিছিলোঁ, কিন্তু ইষ্ট দেৱতাক শ্ৰীকৃষ্ণকেই পূজা কৰিছিলোঁ ছাৰ। ছাৰ, আপুনি যিহেতু জনালে যে আপুনি শ্ৰীকৃষ্ণৰ পূজা কৰিছিল, সেই শ্ৰীকৃষ্ণৰ যি পূজা আপুনি কৰিছিলে পৰম্পৰাগতভাৱে, সেই সাধনা আপুনি কেনেধৰণে কৰিছিল ছাৰ? যেনেকুৱা ছাৰ, একাদশী পালন কৰিছিলোঁ, মই লাড্ডু গোপালক পূজা কৰিছিলোঁ আৰু কীৰ্তনত যোৱা, এনেকুৱা মানে ভক্তি সাধনাই কৰিছোঁ। যেনেকুৱা হিন্দু ধৰ্ম যিটো প্ৰচলিত হৈ আছে তেনেকুৱাই কৰিছিলোঁ ছাৰ। ছাৰ, যিহেতু আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এখন কিতাপ পাইছিলোঁ ছাৰ, ভক্তিৰ পৰা ভগৱানলৈ, আৰু এইটো কিতাপ মই 10 টকা দি কিনি লৈছোঁ। মই ভাবিলোঁ এইখন কিতাপত নাই এনেকুৱা কি আছে, ইমান বিনামূল্যত দিছে ক'ব পাৰি, 10 টকাত কিনো পায়। এই কিতাপটো মই লৈছোঁ আৰু 2 মাহমান পিছত মানে এইখন কিতাপ মই খুলি চাইছোঁ। খুলিলোঁ, তাতে দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু নাশবান হয়, ইহঁতৰ জন্ম মৃত্যু হয়, আৰু তাতে লিখা আছে, মানে তাতে এনেকুৱা লিখা আছে, গীতা অধ্যায় 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে, গীতা অধ্যায় 4 শ্লোক নম্বৰ 32-34 এনেকুৱা প্ৰমাণ দিয়া লিখা আছে। এইবিলাক মই পঢ়ি মোক ইণ্টাৰেষ্ট লাগিল, আৰু ইণ্টাৰেষ্ট লগাৰ পিছত মই দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ সৎসংগ সাৰ্চ কৰিলোঁ। সাৰ্চ কৰাৰ পিছত দেখিলোঁ সন্ত ৰামপাল মহাৰাজৰ শাস্ত্ৰ অনুকূল ভক্তি দি আছে, গীতা বেদ খুলি প্ৰমাণ দি আছে ব্ৰহ্মা বিষ্ণু নাশবান হয়। পিছত ছাৰ আপুনি নাম দীক্ষা কেনেকৈ ল'লে? মই অনলাইনত লৈছোঁ ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা সৎসংগ শুনি আছিলোঁ, তাতে ফোন নম্বৰ দিয়া আছে, আৰু ফোন নম্বৰ মই কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত মই সন্ত ৰামপাল মহাৰাজৰ প্ৰত্যেকটা জিলাতে নামদান চেণ্টাৰ আছে, আৰু তাৰ পৰা মই অনলাইনত দীক্ষা লৈছোঁ ছাৰ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি ভক্তিৰ পৰা ভগৱানলৈ আপুনি পঢ়ি তাৰ জ্ঞানৰ দ্বাৰা আপ্লুত হ'লে, তাৰপিছতে আপুনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ ধৰিলে, তাৰপিছতে আপুনি জ্ঞান বুজি তেখেতৰ পৰা অনলাইনৰ মাধ্যমেৰে আপুনি নাম দীক্ষা ল'লে। ছাৰ, আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে ছাৰ? বহুত লাভ পাইছোঁ ছাৰ, বহুত লাভ পাইছোঁ। মোৰ এলাৰ্জি আছিল, এলাৰ্জিটো ইমান ডাঙৰ বেমাৰ নহয়, কিন্তু মই ট্ৰিটমেণ্ট কৰা অসমৰ্থ আছিলোঁ। মই দুখীয়া পৰিয়ালৰ পৰা হয়, মই ট্ৰিটমেণ্ট কৰিব নোৱাৰিছিলোঁ, আৰু মোৰ বোবা ধৰিছিল,
মই টোপনি গ'লে বোবা ধৰিছিল, মানে এনেকুৱা হাত ভৰি লৰাব নোৱাৰিছিলোঁ, চেতনা হৈছিলোঁ কিন্তু উঠিব নোৱাৰিছিলোঁ, এনেকুৱা সমস্যা আহিছিল। আৰু মোৰ পত্নীৰ কিডনীৰ পাথৰ আছিল, মই 4বাৰ ছ'নোগ্ৰাফ কৰিছিলোঁ, 4বাৰে পাথৰ ওলাইছে। কিন্তু সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ, লোৱাৰ পিছত প্ৰাৰ্থনা লগাইছোঁ, সন্ত ৰামপাল মহাৰাজে আশীৰ্বাদ দিছে যে পৰমাত্মা দয়া কৰিব। আৰু এইখিনি কথাই সন্ত ৰামপাল মহাৰাজে মানে মোৰ জীৱনটো বদলাই দিছে। মই এতিয়া মোৰ পত্নীক ছ'নোগ্ৰাফ কৰালোঁ, ছ'নোগ্ৰাফ কৰাৰ পিছত পাথৰটো নাইকিয়া হৈছে, সন্ত ৰামপাল মহাৰাজা দয়া দেহে। ছাৰ এইটো কেনেকৈ সম্ভৱ? আপোনাৰ যি মানে এলাৰ্জি বেমাৰৰ কথা ক'লে, আপোনাৰ শাৰীৰিকভাৱে যি অসুস্থ আছিলে আপুনি, আৰু লগতে আপোনাৰ পৰিবাৰৰ যি কিডনীত পাথৰ, বৰ্তমান সময়ততো আপুনি অন্য ডক্টৰৰ ওচৰলৈ উন্নতমানৰ চিকিৎসা কৰিলে হয়তো ঠিক হ'ল হয়। তেনে ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ঠিক হ'ল, এইটো ছাৰ কেনেকৈ সম্ভৱ? সন্ত ৰামপাল মহাৰাজৰ পূৰ্ণ গুৰু হয় ছাৰ। শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে কাৰণে আমি অদ্ভুত লাভ পাওঁ। পৰমাত্মা কৈছে, সাধু কা বচন না পাল্টে চাহে পালত যায় ব্ৰহ্মাণ্ড। সন্ত ৰামপাল মহাৰাজৰ বাণী মানে মুখৰ বাণী কেতিয়াও খালী নাযায় ছাৰ। ছাৰ আমি যেতিয়া সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে আৰু মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য? প্ৰকৃততে তেওঁৰ পৰা নাম দীক্ষা ল'লে নিচাও ত্যাগ কৰিব পাৰি নেকি ছাৰ? হয় ছাৰ, মই নিজে নিচা আধীন আছিলোঁ। নিচাই মোক এক প্ৰকাৰ স্বীকাৰ কৰি লৈছিল ছাৰ। নিচা খোৱাৰ কাৰণে মোৰ পত্নীৰ লগত সদায়ে কাজিয়া হৈছিল, আৰু কাজিয়া লগাৰ কাৰণে মই একদিন মোৰ পত্নীক কৈছোঁ যে মই যদি নিচা কৰোঁ, মই নিজৰ ইনকামৰে নিচা কৰোঁ, আৰু তোমাৰ দেউতাকৰ পইচাৰে নিচা নকৰোঁ। মই ইমান কঠোৰ ভাষা কৈছিলোঁ, এখেতৰ হৃদয়ত লাগি আঘাত দিছিলোঁ। মই পৃথিৱীত এনেকুৱা কোনো শক্তি নাছিল যে মোৰ নিচা এৰিব পাৰিছিল। কেৱল সন্ত ৰামপাল মহাৰাজৰ দয়াত মই আজি নিচাৰ পৰা মুক্তি পালোঁ ছাৰ, নহ'লে মোৰ জীৱনটো বেকাৰ হৈ গ'ল হয় ছাৰ। আপুনি ছাৰ কিমান বছৰ ধৰি কৰিছিল নিচা? ছাৰ মই কমচে কম 8 বছৰমান নিচা কৰিছিলোঁ ছাৰ। ছাৰ এইটো এটা আচৰিত কথা, আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিছে, যিটো নেকি বৰ্তমান সময়ত চৰকাৰেও কৰিব পৰা নাই, বা বিভিন্ন অভিযান আগবঢ়াইছে যদিও নিচামুক্তি কেন্দ্ৰ মানে কিছুমান নিৰ্মাণ কৰি পেলাই সমাজৰ পৰা নিচা দূৰ কৰিবৰ কাৰণে যি প্ৰস্তুতি চলাইছে, তথাপি এই মানে নিচা অভ্যাসক নিৰ্মূল কৰিব পৰা নাই সমাজৰ পৰা। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ বাবে নেকি আপোনালোকে এনেদৰে লাভ পাবলৈ সক্ষম হৈছে? চাওক ছাৰ, সন্ত ৰামপাল মহাৰাজ শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, আৰু শাস্ত্ৰ প্ৰমাণিত ভক্তি ইমান শক্তি আছে, আমাৰ সম্পূৰ্ণ সমস্যাৰ পৰা আমালোকে পৰিত্ৰাণ পাব পাৰি। সন্ত ৰামপাল মহাৰাজ পৃথিৱীৰ মতে একমাত্ৰ সন্ত হয় যিয়ে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে। বাকী সন্তবিলাকে এনে বেয়া নহয়, ইহঁতৰ শাস্ত্ৰ বিধিমতো ভক্তি নিদিয়ে ছাৰ। এইকাৰণে আমি ইহঁতৰ পৰা লাভ নাপাওঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা এইকাৰণে লাভ পাওঁ, গীতা বেদ অনুসাৰ ভক্তি দিয়ে কাৰণে আমি পৰমাত্মাৰ পৰা দিয়া লাভ বোলে প্ৰাপ্তি কৰি আছোঁ ছাৰ। আৰু ছাৰ পূৰ্বতে আপুনি যিবিলাক ভক্তি সাধনা কৰিছিলে, সেইসকল গুৰুৰ পৰা আপুনি যি ভক্তি বিধি মন্ত্ৰ মানে প্ৰাপ্ত কৰিছিলে, সেই ভক্তি বিধি মন্ত্ৰ আৰু বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি বিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ? আগত যিবিলাক গুৰু আছিল, মই আগত গুৰু ধাৰণ কৰিছিলোঁ। মোৰ দেউতাকৰ মাকে মোৰ দাদীমা হয়, এই বৈষ্ণৱ পৰম্পৰাগত হয়। সিহঁতৰ সাধনাবোৰ শাস্ত্ৰত মিল নাখায় ছাৰ। আমি আগত শাস্ত্ৰ জ্ঞান নাছিল। সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি দেখি আমি শাস্ত্ৰ জ্ঞান হ'ল ছাৰ। সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, আমি দেখিছোঁ, আৰু দেখাৰ পিছতহে আমি গম পালোঁ যে আগত যিবিলাক সাধনা কৰিছিলোঁ এইবিলাক শাস্ত্ৰ প্ৰমাণিত নাই, সেইকাৰণে আমি লাভ নাপাওঁ ছাৰ। আজি সন্ত ৰামপাল মহাৰাজে গীতাৰ মধ্যে 3 মন্ত্ৰ দি আছে, ওম তৎসৎ ইতি নিজস্ত্রবেদে ব্রহ্মণা পূর্ণ ব্রহ্মক পাওয়ার 3 মন্ত্র হয়। ব্রহ্ম ওম সাধনা হয়, ওম তো সার্বজন করে যে তদ আর সৎ সাংকেতিক আছে, কেৱল সন্ত ৰামপাল মহাৰাজৰ শৰণতে আছে এই 2টা মন্ত্ৰ ছাৰ। আৰু ছাৰ এই কথাষাৰ অন্য ধৰ্ম সম্প্ৰদায়ৰ লোকসকলে কেনেকৈ মানি ল'ব, যিহেতু আমাৰ হিন্দু সমাজৰ আপুনি গীতা শাস্ত্ৰৰ অনুসাৰে যি আপোনাৰ সন্ত ৰামপাল গুৰুমাজে যি ভক্তি বিধিৰ কথা ক'লে, ওম তৎসৎ যি সাংকেতিক মন্ত্ৰৰ কথা কৈছে, আমাৰ অন্য পবিত্ৰ ধৰ্মৰ যিবিলাক শ্ৰদ্ধালু আছে, যেনেকৈ হওক মুছলমানেই হওক বা খ্ৰীষ্টানসকলেই হওক, তেওঁলোকে এই কথাষাৰ কেনেকৈ মানি ল'ব ছাৰ? হয় ছাৰ, ভাল প্ৰশ্ন কৰিছে। আজিলৈকে শিক্ষিত সমাজ হয় ছাৰ, ঘৰে ঘৰে এডুকেটেড ল'ৰা ছোৱালী আছে, ইহঁতে নিজৰ শাস্ত্ৰখন খুলি চাব পাৰে। যেনেকুৱা পবিত্ৰ কোৰাণ শৰীফত
মুছলমান ধৰ্মলোক মানুহবিলাকে চাব পাৰে পবিত্ৰ কোৰাণ শৰীফত চুৰতি 42 প্ৰথম আয়তত 3 মন্ত্ৰ দিয়া আছে। ওম আইন চিন কাপ, এই আইন চিন কাপ মন্ত্ৰ কেৱল সন্ত ৰামপাল মহাৰাজেহে দিব পাৰে। আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে ভক্তি এৰুৱাব কয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি এৰুৱাবলৈ কয় নেকি? নহয় ছাৰ, এইটো মিছা কথা হয়। মই সাধনা কৰি আছোঁ, সন্ত ৰামপাল মহাৰাজে এইটো কোৱা নাই যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি এৰি দিয়া। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোন হয়? ইহঁতে আমাৰ সংসাৰ ৰূপে বৃক্ষৰ এইটো শাখা হয়। আমি জ্বৰত পূজা কৰিলে আমি ফল পাম, ফলটো আপোনাৰ শাখাতহে ধৰিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শাখা হয়, ইহঁতক আমি কাটি দিব নোৱাৰোঁ, এৰিব নোৱাৰোঁ। এৰিলে আমি ফলটো নাপাম। ইহঁতক সাধনা কৰিব লাগে। যেনে মই এতিয়া সন্ত ৰামপাল মহাৰাজৰ দিয়া ভক্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মই 108 বাৰ নাম জপ কৰোঁ আৰু পূৰ্ণ পৰমাত্মাক পূজাহে কৰোঁ। ছাৰ যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অজৰমৰ বুলি ভাবি আহিছোঁ, আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৃথকভাৱে ভক্তি মন্ত্ৰ আপোনালোকক প্ৰদান কৰি আহিছে আৰু কয় যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়। এইটো ছাৰ কি সৎগ্ৰন্থ এনেকুৱা কি প্ৰমাণ আছে যে কবিৰ চাহেবে পূৰ্ণ পৰমাত্মা হয়? হয় ছাৰ, আপোনালোকে মিডিয়া হয়, মিডিয়াৰ কামটোৱেই হ'ল জাজ কৰা। আপোনালোকে দেৱী ভাগৱত পুৰাণত 123 পৃষ্ঠাত 3য় কণ্ঠ চাব পাৰে। তাতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা মাক ইহঁতে প্ৰতিশ্ৰুতি কৰি আছে যে আমিতো অবিনাশী নহয়, আমাৰ লগত জন্ম আৰু মৃত্যু হয়। আপোনালোকে নিজে চাওক, মইনো আকৌ কি ক'ম। আপোনালোকে শিক্ষিত মানুহ হয়, আপোনালোকে আপোনাৰ নিজৰ সৎগ্ৰন্থ চালেহে গম পাব। আৰু পবিত্ৰ কোৰাণ শৰীফত সন্ত ৰামপাল মহাৰাজে কবিৰ 6 দিনত সৃষ্টি কৰিছে, 7 দিনত তাকাত পৰ বিৰাজমান হৈছে, দেখাইছে খুলি। আমি দেখিলোঁ, পবিত্ৰ বাইবেলতো দেখাইছে, পবিত্ৰ গুৰুগ্ৰন্থ সাহিবতো দেখাইছে, বেদতো দেখাইছে। আমি দেখি আৰু কেনেকৈ অন্ধ হৈ থাকিম? ইমান বৰ প্ৰমাণ পোৱাৰ পিছতহে আমি সন্ত ৰামপাল মহাৰাজৰ শৰণত আহিছোঁ ছাৰ, আৰু সৎভক্তি কৰি আছোঁ। ছাৰ যিহেতু আপুনি আজি এই টিভি স্ক্ৰীণৰ সন্মুখত মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি নিজে মত ব্যক্ত কৰিলে যে আপোনাৰ যি এলাৰ্জি বেমাৰ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, লগতে আপোনাৰ পৰিবাৰগৰাকী যি কিডনীত পাথৰ হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে। গতিকে আজি যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মইনো আকৌ কি বাৰ্তা দিম? মই চাওক, মই আগত যিবিলাক সাধনা কৰিছিলোঁ, লাড্ডু গোপালক পূজা কৰিছিলোঁ, এইবিলাক কৰি মোৰ সমস্যাৰ পৰা মই পৰিত্ৰাণ পোৱা নাই। মই তথাপিও মই আত্মাটো মানা নাই যে এজন পৰম শক্তি আছে যি নেকি সুখদায়ক হয়, সুখৰ সাগৰ হয়, যি নেকি আমাৰ দুখৰ কথা শুনিব। তাৰ আশাত একদিন মই সন্ত ৰামপাল মহাৰাজৰ ভক্তিৰ পৰা ভগৱান পুস্তক মই পালোঁ, আৰু তাতে পঢ়ি কিনে দেখিলোঁ সুখৰ সাগৰটো কবিৰ দেৱে হয়। আৰু এই আধাৰত মই সন্ত ৰামপাল মহাৰাজৰ সৎসংগ শুনি 2 মাহমান সৎসংগ শুনাৰ পিছত মই জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আৰু লোৱাৰ পিছত মোৰ অদ্ভুত এনেকুৱা লাভ হৈ আছে। যিহঁতে শ্ৰদ্ধালুৱে মোক আজি টিভিত চাই আছে, ইহঁতক মই কৰ্বত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে সন্ত ৰামপাল মহাৰাজৰ জ্ঞানটো শুনক, শুনি সৎসংগ শুনি জ্ঞানটো বুজি তেখেতৰ পৰা দীক্ষা লওক। আপোনালোকৰ মোৰ নিচিনা অদ্ভুত লাভ পাব ছাৰ। হয় ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? চাওক, সন্ত ৰামপাল মহাৰাজৰ বিভিন্ন চেনেল আছে, আৰু চেনেলত ফোন নম্বৰ দিয়া আছে। ফোন নম্বৰ কণ্টেক্ট কৰিলে সন্ত ৰামপাল মহাৰাজে বহুত কৃপা কৰিছে, প্ৰত্যেকটো জিলাত নামদান কেন্দ্ৰ খুলি দিছে। ইহঁতৰ পৰা কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা ল'ব পাৰে ছাৰ। আৰু লগতে ছাৰ, ঘৰে ঘৰে আজি মোবাইল হৈছে না, মোবাইলত বহুত ফেচবুক হওক, আপোনাৰ ইউটিউব হওক, তাতে সন্ত ৰামপাল মহাৰাজ সাৰ্চ কৰিব, লিখিব, লিখাৰ লগে লগে সন্ত ৰামপাল মহাৰাজৰ সৎসংগ আহিব, তাতে নাম্বাৰ পাব। এই নাম্বাৰটো যোগাযোগ কৰিলে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা বিনামূলীয়া নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব ছাৰ। ধন্যবাদ থাকিল ছাৰ। সৎ সাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। তাৰপিছত ক'লে যে জ্যোতি নিৰঞ্জন, তুমি বেয়া কাম কৰিলা। এনেকুৱা ভাল লোকক যদি কোনোবাই অত্যাচাৰ কৰে তেন্তে সি ভয়ংকৰ দণ্ড পায়। পৰম পিতাৰ আদেশ শুনি লোৱা। আজিৰ পৰা তোমাৰ নাম কাল হ'ব।
1,00,000 মানৱ শৰীৰধাৰী প্ৰাণীক তুমি নিত্য আহাৰ কৰিবা। তুমি সেই ছোৱালীজনীক গিলি পেলালা, দুৰ্ব্যৱহাৰ কৰিলা। ছোৱালীজনীক পেটৰ পৰা উলিয়ালে, তাৰ পেটটো ফালি আৰু ক'লে যে তোমালোক দুয়োজন এতিয়া ওলাই যোৱা 21 ব্ৰহ্মাণ্ডলৈ এই সত্যলোক এৰি। এতিয়া তাত সেই জ্যোতি নিৰঞ্জনে বহুত প্ৰাৰ্থনা কৰিলে, কাকুতি মিনতি কৰিলে যে ভাই মোক ক্ষমা কৰাই দিয়া পিতাৰ পৰা। কিন্তু মালিকেই আছিল আৰু থিয় হৈ আছিল পুত্ৰ যুগজিত ৰূপত। পৰমাত্মাই ক'লে ওলাই যোৱা তুমি, এতিয়া তোমাৰ কোনো স্থান নাই এই সত্যলোকত। ইমানখিনিয়ে কৈ যুগজিত ৰূপত পৰমাত্মা অদৃশ্য হৈ গ'ল আৰু জ্যোতি নিৰঞ্জনৰ 21 ব্ৰহ্মাণ্ড তাৰ পৰা গুচি গ'ল বিমানৰ দৰে। দুৰ্গা আৰু সি কেৱল দুজন থাকি গ'ল। এতিয়া তাৰ পৰা 16 সংখ্যৰ দূৰত্বত সত্যলোকৰ অন্তিম স্থানৰ পৰা আৰু এই 16 সংখ্য কোষ নীল পদ্ম শংখ ইমানখিনি দূৰত্বলৈ আহি 21 ব্ৰহ্মাণ্ড কেইখনে ঘূৰিবলৈ আৰম্ভ কৰিলে। এতিয়া জ্যোতি নিৰঞ্জনৰ মনত আৰু বেছি খং উৎপন্ন হ'ল আৰু সি প্ৰতিজ্ঞা ল'লে যে যিমানবোৰ আত্মা জন্ম ল'ব, আত্মাবোৰতো ভগৱানৰেই হয়, সিহঁতক কষ্ট দিম আৰু সি সত্যপুৰুষক অৰ্থাৎ পিতাক দুখী কৰিম, তেওঁৰ আত্মাবোৰক কষ্ট দিম। তাৰ পিছত সি দুৰ্গাৰ লগত আকৌ সেই নিজৰ ইচ্ছা পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে। ছোৱালীজনীয়ে আকৌ কাকুতি কৰিলে যে জ্যোতি নিৰঞ্জন, মোৰ ওচৰত বচন শক্তি আছে, আপোনাক সৃষ্টি লাগে মই সৃষ্টি ৰচনা কৰি দিম, আপুনি এই অত্যাচাৰ নকৰিব। প্ৰথম কথাটো আপুনি মোৰ ডাঙৰ দাদা আৰু মই সৰু ভনী, আৰু দ্বিতীয় কথা আপোনাৰ পেটৰ পৰা বাহিৰলৈ আহিছো, গতিকে পুত্ৰী মানে তাই বহুত চেষ্টা কৰিলে যাতে তাৰ বুদ্ধি ঠিকনালৈ আহি যাওক। দুৰ্গাই বহুত চেষ্টা কৰিলে কিন্তু সি নামানিলে। যেতিয়া তাই দেখিলে যে কোনো ৰাস্তা নাই, নিজৰ ভৰিতে মই নিজেই কুঠাৰ মাৰিলো, যি কাৰণে তাই সমৰ্পণ কৰিবলগীয়া হ'ল আৰু যি কাৰণে দুৰ্গা আৰু এই কালৰ সংযোগেৰে পোনপ্ৰথমে 3জন পুত্ৰৰ উৎপত্তি হ'ল। ডাঙৰজনৰ নাম ব্ৰহ্মা ৰাখিলে, তেওঁক ৰজগুণযুক্ত কৰিলে, কিয়নো এই কালে 21 ব্ৰহ্মাণ্ডৰ বাহিৰেও এটা স্থান বনাই ৰাখিছিলে বেলেগকৈ, আৰু প্ৰত্যেক ব্ৰহ্মাণ্ডৰ বাবে এনেকৈ ৰচনা কৰি থৈছিলে। যিখন ব্ৰহ্মাণ্ডৰে ৰচনা আৰম্ভ কৰে তাৰ ওপৰৰ ক্ষেত্ৰত 3টা স্থান বনাই থৈছে ই। এটা ৰজগুণ প্ৰধান ক্ষেত্ৰ, এটা তমগুণ প্ৰধান ক্ষেত্ৰ আৰু এটা সতগুণ প্ৰধান ক্ষেত্ৰ। যেনে ধৰক কোনোবা এটা ঘৰত 3টা কোঠালি আছে, এটা কক্ষত এটা ৰুমত অশ্লীল চিত্ৰ এখন লগোৱা আছে, সেয়া বুজি লোৱা ৰজগুণ প্ৰধান কোঠালি, আৰু আনটোত লগোৱা আছে সাধু সন্ত ফকীৰৰ, সেয়া সতগুণ প্ৰধান কোঠালি বুলি বুজি লোৱা স্থান, আৰু তৃতীয়টোত লাগি আছে বীৰৰ শ্বহীদসকলৰ, সেয়া বুজি লোৱা তমগুণ প্ৰধান ক্ষেত্ৰ বুলি। এতিয়া যিটো কোঠালিত অশ্লীল চিনেমা লাগি আছে, চিত্ৰ লাগি আছে, যদি তাত কোনোবাই থাকে তাৰ ভাৱ তেনেকুৱাই হৈ থাকিব, সেনেকুৱাই বিচাৰ হৈ থাকিব। আৰু যেতিয়া দ্বিতীয় কক্ষত যাব, য'ত সাধু সন্ত ফকীৰৰ চিত্ৰ লগোৱা আছে, তেওঁলোকৰ জীৱনী আছে, তেতিয়া সেইবোৰ পঢ়ি তেনেকুৱাই ভাৱ উৎপন্ন হ'ব, ভাল বিচাৰ উৎপন্ন হ'ব, তেন্তে সেয়া সতগুণ প্ৰধান ক্ষেত্ৰ। এতিয়া য'লৈ গৈ য'ত বীৰৰ ফটো লগোৱা আছে, দেশভক্তৰ লগোৱা আছে, তেওঁলোকৰ কথা লিখা আছে, সেয়া পঢ়ি পঢ়ি মনৰ প্ৰেৰণাও ঠিক তেনেকুৱাই হৈ যাব। ঠিক সেই প্ৰকাৰে এই কাল ভগৱানে এখন ব্ৰহ্মাণ্ডৰ একেবাৰে ওপৰৰ স্থানত 3টা স্থান বনাই থৈছে। ওপৰৰ পৰ্চনত এটা ৰজগুণ প্ৰধান, দ্বিতীয় সতগুণ প্ৰধান, তৃতীয় তমগুণ প্ৰধান, আৰু তাত ই কেনেকুৱা চলনা কৰে, নিজৰ ৰূপটো বনাই লয় ব্ৰহ্মাৰ দৰে পঞ্চমুখী, আৰু দুৰ্গাক সাবিত্ৰী ৰূপ বনাই দিয়ে, আৰু পোনপ্ৰথমে সেই ৰজগুণ প্ৰধান ক্ষেত্ৰলৈ গুচি যায়, আৰু যেতিয়ালৈকে সন্তানৰ জন্ম নহয় সি তাতেই থাকে।
যি কাৰণে সেই সন্তানৰ বৃত্তি, তাৰ স্বভাৱ, তাৰ স্বৰূপ সেইধৰণেই গঠন লয়, তেতিয়া সি ৰজগুণ প্ৰধান হৈ যায়। তাৰপিছত তাক অচেতন কৰি দিয়ে, তাৰপিছত তাক কমাত ৰাখি তাৰ প্ৰতিপালন অব্যাহত ৰাখে। তাৰপিছত ই যায় হতগুণ প্ৰধান ক্ষেত্ৰলৈ। তাৰপিছত তালৈ গৈ সি স্বয়ং বিষ্ণু ৰূপ ধাৰণ কৰে, 4টা বাহু বনাই লয় আৰু বিষ্ণুৰ দৰে চেহেৰা বনাই লয় আৰু দুৰ্গাৰ লক্ষ্মীৰ দৰে চেহেৰা বনাই লয়, ধাৰণ কৰায়। আৰু সিহঁতে তাত থাকি সিহঁতৰ সংযোগত যি সন্তান উৎপন্ন হয় সি হতগুণযুক্ত হয় আৰু তাৰ নাম বিষ্ণু ৰাখি দিয়ে। আৰু যেতিয়ালৈকে তাৰ জন্ম নহয় তেতিয়ালৈকে তাতেই থৈ দিয়ে, গতিকে সি তেনেকুৱা গুণযুক্তই হৈ যায়। তাৰ পিছত সিহঁত 3য় স্থানলৈ যায়। দুৰ্গাক লৈ গৈ তেওঁ পাৰ্বতীৰ ৰূপৰ বনাই দিয়ে আৰু নিজকে শিৱৰ দৰে জটা ধাৰণ কৰা এনেকুৱা স্বৰূপ বনাই লয়। তাৰ পিছত সন্তানটো তেনেকুৱা ৰূপৰেই জন্ম হয়, তাৰ তাতো সি গুণেই আহে। এই প্ৰকাৰে সি ৰজগুণ ব্ৰহ্মা, হতগুণ বিষ্ণু আৰু তমগুণ শংকৰৰ উৎপত্তি কৰি তাৰ পিছত যেতিয়া সিহঁত যুৱক হয় সিহঁতক শেষনাগত বিষ্ণুক আৰু তাৰ পিছত তাৰ পৰা উলিয়াই কমল, এটা যাদুকৰীও কৰিব পাৰে এনেকুৱা কাম। তাৰ নাভিৰ পৰা কমল উলিয়াই দিলে আৰু তাৰ ওপৰত ব্ৰহ্মাক সচেতন কৰি দিলে আৰু সেইফালে শিৱক তাৰ পৰা আনি চেতনা ঘূৰাই দিলে কৈলাশ পৰ্বতত। তেওঁলোকক একত্ৰিত কৰিলে শ্ৰীদেৱী ভাগৱতৰ 3য় স্কন্ধত। আপোনালোকক এতিয়া দেখুৱাম, তাৰ ভিতৰত সম্পূৰ্ণ বিৱৰণ আছে। এই 3জনক একত্ৰিত কৰিলে, বিমানত বহালে দুৰ্গাই। বিষ্ণুদেৱ অচেতন হৈ আছিল, তাৰ পৰা এগৰাকী দেৱী ওলাই আহিল আৰু বিষ্ণুৱে চেতনা ঘূৰাই পালে। পিছত বিমানত বহুৱাই লৈ গ'ল। এইটো দীঘল পৰিক্ৰমা, বেলেগকৈ কওঁ। তাৰপিছত কি হ'ল, এই 3জনকে ঘূৰাই ফুৰাই পিছত এওঁলোকক বেলেগ বেলেগ দ্বীপ দি দিলে, এওঁলোকৰ বেলেগ বেলেগ ৰাজধানী বনাই দিলে। ব্ৰহ্মাদেৱক ব্ৰহ্মপুৰী বনাই দিলে, বিষ্ণুদেৱক বিষ্ণুলোক বনাই দিলে, শিৱদেৱক শিৱলোক বনাই দি দিলে। এতিয়া 3জনৰে বিবাহ কৰোৱাটো আৱশ্যক আছিল। দুৰ্গাই নিজৰ বচনেৰে 3গৰাকী পুত্ৰী উৎপন্ন কৰিলে আৰু 3ওকে সমুদ্ৰত লুকুৱাই দিলে নিজৰ সিদ্ধিৰে যুৱতীসকলক। তাৰপিছত ক'লে তোমালোক যোৱা সাগৰলৈ। তাৰপিছত তাৰে আগতে আকাশবাণী কৰিছিলে কালে নিজৰ পত্নীক ক'লে যে আজিৰ পৰা মই প্ৰতিজ্ঞা লৈছো, মই কেতিয়াও কাৰো সন্মুখত বাস্তৱিক ৰূপত নাহো আৰু মোৰ ভেদ কাকো নকবা, আৰু যদি মোৰ কথা কৈ দিয়া তেন্তে কথা বেয়া হ'ব। এতিয়া দুৰ্গা জালত পৰিল, তাৰ অনুসৰি চলিবলৈ তেওঁ বাধ্য হৈ পৰিছিল। সি কোৱাৰ বাবেই তেওঁ শ মিছা কথা ক'ব লাগে, ছলনা কৰে, নিজৰ পুত্ৰসকলকো বাস্তৱিকতাৰ বিষয়ে নকয়। এতিয়া পুণ্যাত্মাসকল, এতিয়া আপোনালোকৰ মনলৈ এইটো আহিব যে পিতৃয়েতো সকলোবোৰ জানে, তেওঁতো আমাক ইয়ালৈ আহিব দিব নালাগিছিল। পুণ্যাত্মাসকল, আমাৰ ইচ্ছা ইমানেই প্ৰবল হৈ গৈছিল যে আমি বাধা দিয়াৰ পিছত নৰখিলো। এটা সময়ত এই দাসে জুনিয়ৰ ইঞ্জিনিয়াৰৰ চাকৰি কৰিছিলে আৰু তাত আমাৰো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিলে আৰু লগতে নলাৰো কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল। তেতিয়া তাত এজনী ছোৱালীয়ে বনোৱা কাম কৰি আছিল। দুপৰীয়াৰ সময়ত গছ এডালৰ তলত বনুৱাসকলো বহি আছিলে আৰু আমিও বহি আছিলো। আমি নিজৰ খোৱা বস্তু খাই আছিলো আৰু সেই বনুৱাসকলেও লগতে খাই আছিলে। আৰু এজনী ছোৱালীয়ে বেয়াকৈ কান্দি আছিলে। তাইৰ 2টা সন্তান আছিলে, এটাটো মাটিত শুই আছিলে আৰু আনটো গছৰ ডালত ওলোমাই থৈছিলে এখন কাপোৰত বান্ধি, যেনেকৈ দুলন বিচনা বনাই দিয়ে। তাইক সুধিলে যে ভনী কিয় কান্দি আছা তুমি, কি কথা হ'ল, একো খোৱাও নাই? তাই ক'লে যে মই বহুত ধনী ঘৰৰ ছোৱালী আছিলো আৰু মই নিজৰ কৰ্ম নিজেই বেয়া কৰিলো। যাৰ লগত মই বিয়া কৰিলো, এই বিয়া মই নিজৰ মতেই কৰিছিলো আৰু ই আমাৰ তাত চাকৰৰ কাম কৰিছিল আৰু মই ইয়াৰ চলনাত বন্দী হৈ গলো। মোৰ মা দেউতাই বহুত বুজালে মোক যে পুত্ৰী, বহুত কষ্ট পাবা, বিয়াহে পাতিব লাগে, আমি পাতি দিমতো, ভালদৰে পাতি দিম, তোমাক আমাৰ চকুৰ সন্মুখতেই ৰাখিম। কিন্তু মই একেবাৰেই নামানিলো। মই ইমানেই আসক্ত হৈছিলো এই
এই দুষ্ট ব্যক্তিজনত এতিয়া কান্দি আছে নিজৰ কৰ্মৰ বাবে। আৰু মই ৰাতি পলাই গৈছিলোঁ কিছু গহনা লগত লৈ। আৰু বহু দূৰলৈ গুচি গ'লো। মা দেউতাক আমি কোনো কথাই গম পাব দিয়া নাছিলোঁ। এতিয়া মোৰ 2টা সন্তান আছে। যি ধন আনিছিলোঁ ইটো সকলো মদ পানী খাই উৰাই দিলে। এতিয়া মই হাজিৰা কৰোঁ আৰু সি মদ খাই ঘৰত পৰি থাকে। মই নিজৰ কৰ্ম বেয়া কৰাৰ বাবে কান্দি আছোঁ। নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলোঁ। মা দেউতাইতো ভালদৰেই বুজাইছিলে, কিন্তু মই নামানিলোঁ। তেতিয়া পৰমাত্মাৰ এই বাণী দাসৰ মনলৈ আহিল যে আমিও নিজৰ ভৰিত এনেদৰে কুঠাৰ মাৰিছোঁ। আমি একেবাৰেই নুশুনিলোঁ আৰু এনেকৈয়ে পিছত কষ্ট কৰিবলগীয়াই হয়। এতিয়া সেইজন দয়ালু, তেওঁ দেউতাকতকৈও দয়ালু যে সন্তানসকল আহি যোৱাকো আমাক আকৌ উভতি অহাৰ উপায়ৰ কথাও কৈছে। এতিয়া যি প্ৰসংগ চলি আছে সেয়া সম্পন্ন কৰোঁ। তাৰপিছত কি হ'ল? এতিয়া এই 3জনৰে বিয়া পাতি দিয়াটো কম্পালচৰি আছিল। দুৰ্গাই নিজৰ বচনেৰে 3টা পুত্ৰ 3গৰাকী পুত্ৰী উৎপন্ন কৰিলে। তাৰপিছত আকাশবাণী কৰিলে সেই কালে। সি প্ৰতিজ্ঞা কৰিছিলে যে মই কেতিয়াও কাৰোৰে সন্মুখত নাহোঁ। কিন্তু পুণ্যাত্মাসকল, তোমালোকে এইটো নাভাবিবা যে দাসে অলপ কিতাপ পঢ়ি যি টি কথা কৈ আছে। 600 বছৰ আগতেই পৰমাত্মাই এই বাণী লিখিছে যি দাসে আপোনালোকক দেখুৱাব। আৰু আজি আমাৰ সদগ্ৰন্থবোৰত প্ৰমাণ আছে, যিবোৰ আজিলৈকে আমাৰ ধৰ্মগুৰুসকলে ক'ব নোৱাৰিলে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 শ্লোক 24 আৰু 25। গীতাৰ জ্ঞানদাতা এইজন কালেই হয়, সি সদায় গুপ্ত থাকে। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 9 কৈছে যে মোৰ জন্ম আৰু কৰ্ম দুয়োটাই অলৌকিক। অদ্ভুত। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এতিয়া কি কৈ আছে সপ্তম অধ্যায়ৰ 24-25 নম্বৰ শ্লোকত গীতাৰ, যে মই মোৰ যোগ মায়াৰে লুকাই থাকোঁ, এইটো মোৰ একেবাৰে বেয়া আৰু অটল নিয়ম। মই কেতিয়াও কাৰোৰে সন্মুখত বাস্তৱিক ৰূপত নাহোঁ। আৰু এই জনসমুদায়ে অবোধে এই বুদ্ধি নথকা মূৰ্খ মানুহবোৰে মোক কৃষ্ণ বুলি মানি আছে চাগে। অৰ্জুন মই কৃষ্ণ নহয়। শ্ৰীকৃষ্ণৰ ভিতৰত সোমাই কৈ আছিলে প্ৰেতৰ দৰে। জ্যোতি নিৰঞ্জন এই কালে সি কৈছে যে এইটো মোৰ একেবাৰে বেয়া অটল নিয়ম, অনুত্তম। আৰু এইটো অটল নিয়ম মোৰ অনুত্তম মানে বেয়া, যে মই কেতিয়াও কাৰো সন্মুখলৈ নাহোঁ। ই প্ৰতিজ্ঞা কৰি থৈছে। পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে। সদগ্ৰন্থবোৰত আমি এতিয়াহে পাইছোঁ এই লিখা থকা। যেতিয়া এই বুদ্ধিয়ে কাম কৰিলে, কবিৰ পৰমাত্মাৰ দয়াত সেই সদগ্ৰন্থবোৰ বুজি পালোঁ। সি ক'লে যে মই কেতিয়াও কাকো দৰ্শন নিদিওঁ, মই বাস্তৱিক ৰূপত কেতিয়াও নাহোঁ, মোৰ ভেদ কাকো নকবা আৰু সমগ্ৰ সংসাৰক চম্ভালিবা। তেতিয়া দুৰ্গাই ক'লে যে আপুনি কি আচৰিত কথা কৈছে, মই এগৰাকী নাৰী আৰু ইমান ডাঙৰ 21 ব্ৰহ্মাণ্ডক কেনেকৈ চম্ভালিম? মই বন্দী হোৱা যি ইচ্ছা তাকেই কৰি আছে, কেনেকৈ চম্ভালিম মই? তেতিয়া সি কৈছিলে যে তুমি চিন্তা নকৰিবা, সকলোবোৰ ময়েই কৰিম, কিন্তু কৰিম গুপ্ত ৰূপেৰে, কাকোৱেই গম পাবলৈ নিদিওঁ। আকাশবাণী কৰিলে যে দুৰ্গাই সিহঁতৰ বিয়া পাতি দিয়া। তেতিয়া দুৰ্গাই দেৱীয়ে নিজৰ মুখেৰে নিজৰ বচনেৰে 3গৰাকী পুত্ৰী উৎপন্ন কৰিলে আৰু সমুদ্ৰত লুকাই থলে। তাই সকলো কৈ থৈছিলে ইহঁতক সমুদ্ৰত লুকুৱাই থোৱা, নিজৰ শক্তিৰে অচেতন কৰি। আৰু সেইফালে সকলো ব্যৱস্থা কৰি থম তাত। এই কালে এখন পৰ্বত থলে তাৰ চাৰিওফালে শেষনাগ মেৰিয়াই দিলে আৰু ক'লে 3জন পুত্ৰকে পঠিয়াই দিয়া, ইহঁতে সাগৰ মন্থন কৰক। এতিয়া 3জন গ'ল। দুৰ্গাই ক'লে যোৱা সাগৰ মন্থন কৰা, তাত সকলোবোৰ ব্যৱস্থা পাবা। যেতিয়া সিহঁতে গৈ ঘূৰাব ধৰিলে, সেয়া এনেই আছিল, ঘড়ীটো নিজেই আছিলে। যেতিয়া এইটো কৰি আছিল 3জনী ছোৱালী ওলাই আহিল। দুৰ্গাই কৈছিলে যিবোৰ বস্তু ওলাই সেইবোৰ চিনি থবা, বেলেগ বেলেগকৈ আনিবা। যি প্ৰথমে ওলাব, দ্বিতীয়ত ওলাব, তৃতীয়ত ওলাব। এইটো মনত ৰাখিবা, কোনটো প্ৰথমে ওলাইছে, কোনটো দ্বিতীয়, কোনটো তৃতীয়। 3জনী ছোৱালী আহিলে, সেই ফাংচন নিজে নিজে বন্ধ হৈ গ'ল, নচলিলে আৰু। সিহঁতে বুজি পালে যে এইটোৱেই ওলাবলগীয়া আছিলে, উভতি আহিল। ছোৱালী কেইজনীক বেলেগ বেলেগকৈ লৈ মাকক ক'লে যে এইগৰাকী প্ৰথমে ওলাইছিল, দ্বিতীয়তে এইগৰাকী, তৃতীয়তে এইগৰাকী। এই প্ৰকাৰে এই 3 পুত্ৰৰ জন্ম হৈছিলে। প্ৰথমে ব্ৰহ্মাৰ হৈছিলে, দ্বিতীয়তে বিষ্ণুৰ
দুৰ্গা আৰু ঈকাৰৰ সংযোগেৰে আৰু তৃতীয়তে শংকৰৰ হৈছিলে। তেতিয়া দুৰ্গাই ক'লে যে প্ৰথমে ওলাই অহাজনীৰ নাম সাবিত্ৰী হ'ব আৰু ব্ৰহ্মাৰ সৈতে বিয়া পাতি দিলে। তেতিয়া কোনো বৰযাত্ৰী নাছিলে। পুণ্যাত্মাসকল অলপ ধ্যান দিবা এই দাসৰ বাণীবোৰত। যি সময়ত ব্ৰহ্মা বিষ্ণু শিৱৰ বিয়া হৈছিলে সেই সময়ত বৰযাত্ৰী নাছিলে। মাকে কেৱল কৈছিলে যে এইগৰাকীৰ লগত বিয়া হ'ব, হৈ গ'ল বিয়া। এনেকৈ দ্বিতীয়জনীৰ নাম লক্ষ্মী ৰাখিলে আৰু বিষ্ণুৰ লগত বিয়া পাতি দিলে, যিগৰাকী দ্বিতীয়বাৰত ওলাইছিলে। আৰু তৃতীয়বাৰত যিগৰাকী ওলাইছিল একেবাৰে শেষত শংকৰৰ লগত বিয়া হ'ল। এতিয়া আমি যিবোৰ ড্ৰামা কৰোঁ সেইবোৰ ভগৱানৰ বিধানৰ বিৰুদ্ধে কৰোঁ। বৰযাত্ৰী লৈ যোৱা, নাচ গান কৰা, জপিওৱা। গতিকে ইয়াৰ পৰা এই কাল ভগৱানৰ সৃষ্টি আৰম্ভ হ'ল। ৰাক্ষস দানৱ উৎপন্ন হ'ল। আগলৈ গৈ এই সকলো এই ব্ৰহ্মাণ্ড পৃথিৱী সৃষ্টিৰে ভৰি পৰিল। এতিয়া ইয়াৰ প্ৰমাণ আপোনালোকক অলপ 600 বছৰ আগতে পৰমাত্মাই কোৱা নিজৰ অমৃত বাণীত শুনাওঁ, যাতে আপোনালোকৰ বিশ্বাস হওক। এয়া চাব কবিৰ সাগৰ। এয়া চাব কবিৰ সাগৰ। সম্পূৰ্ণ 11 ভাগ। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। এয়া কবিৰ সাগৰ, জ্ঞান সাগৰ। এয়া কোন হয় কবিৰপন্থী ভাৰত পথিক স্বামী যোগানন্দ বিহাৰীৰ দ্বাৰা পৰিষ্কৃত। আৰু কোন হয় ইয়াৰ মুদ্ৰক এবং প্ৰকাশক খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী ৱেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এতিয়া আমি ইয়াৰ জ্ঞানবোধলৈ যাওঁ। জ্ঞানবোধত বৌধ সাগৰ। জ্ঞানবোধৰ 21 নম্বৰ পৃষ্ঠাত পঢ়িম। ইয়াত চাব। এতিয়া পৰমাত্মাই কি কৈছে যে ধৰ্মদাস ये जग बोरा ना कोई न जाने पद निर्वाण यही कारण मैं कथा पसारा जग से कहिए एक राम नियारा। एया राम यही ज्ञान जग जीव सुनावो सब जीवों का भरम नसावो अब मैं तुमसे कहूँ चिताई त्रिदेवन की उत्पत्ति भाई। পৰমাত্মাই কৈছে যে ধৰ্মদাস নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক, কিয়নো পৰমাত্মাৰ বিধান, পৰমাত্মাৰ যি নিয়ম সেয়া অটল আৰু সেয়া বেদতো প্ৰমাণিত। কাৰণ বেদত ভগৱানৰ মহিমা লিখা আছে পৰমাত্মাৰ। তাতে কৈছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86, 86 মন্ত্ৰ 26 আৰু 27। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, 2, 3। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ 2। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 মন্ত্ৰ 3। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8 আৰু 9। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে আৰু বহুতো স্থানত এইটো প্ৰমাণ আছে যে পৰমাত্মা ওপৰৰ লোকত থাকে। ওপৰৰ চতুৰ্থ লোকতো ভগৱান থাকে, য'ত বহি সকলোৰে ৰচনা কৰে। আৰু তাৰ বাহিৰে আকৌ তলৰ লোক সৎলোকতো থাকে, তৃতীয় মুক্তিধামত। তাৰ পৰা গতি কৰি আহে আৰু ভাল আত্মাবোৰক লগ কৰে। তেওঁলোকক জ্ঞান কয়, যথাৰ্থ জ্ঞানৰ সৈতে পৰিচিত কৰায়। আৰু তেওঁ কবিৰ দৰে আচৰণ কৰে আৰু নিজৰ জ্ঞানক লোকোক্তিৰ মাধ্যমেৰে, কবিতাৰ মাধ্যমেৰে তেওঁ কৈ উচ্চাৰণ কৰি শুনায়। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কৈছে যে অৰ্জুন, যথাৰ্থ যি ভক্তি আৰু যোগৰ তথ্য বিস্তাৰৰ সৈতে সচিদানন্দ ঘনব্ৰহ্ম ব্ৰাহ্মণী মুখে, সচিদানন্দ ঘনব্ৰহ্মই নিজৰ মুখ কমলেৰে যি জ্ঞান কৈছে তাত আছে সেই যথাৰ্থ জ্ঞান, সেই তত্ত্বজ্ঞান। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি তেওঁক সেৱা আৰু তেওঁক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব।
গতিকে সেই তত্ত্বজ্ঞান পুণ্যাত্মাসকল পৰমাত্মাই স্বয়ং কৈছে এই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী দাসে শুনাই আছে। গতিকে যিসকল ভালাত্মা গৃহভক্তক লগ কৰিলে তেওঁলোক আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুক দাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় মুলুক দাস চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীব দাস চাহেবদেৱ গাঁও চুৰাণীজি ৰাজ্যাৰ হাৰিয়ানাৰ, আদৰণীয় ঘিচা দাস চাহেবদেৱ গাঁও খেখৰা জিলাৰ বাঘবত হৈ গ'ল এতিয়া। বাঘবতৰ জন আৰু উত্তৰ প্ৰদেশৰ জন আৰু আদৰণীয় স্বামী ৰামানন্দ দেৱ কাশীৰ জন। গতিকে তাৰে মাজত ধৰ্মদাস দেৱক যি জ্ঞান দিলে তাৰ পিছত সেই এজিটিছ জ্ঞান আদৰণীয় গৰীব দাস চাহেবদেৱক দিলে। তাৰে মাজৰ মহাপুৰুষসকলক অৱশ্যেই জ্ঞান দিছিলে, কিন্তু সেই জ্ঞান ইমান বিস্তাৰিতভাৱে নকলে, কাৰণ সেই সময়ত ভগৱানে কৈয়ে থৈছিলে। গৰীব দাস দেৱক আকৌ এবাৰ কোৱালে এইবাবে, কাৰণ মাজতে কবিৰ পন্থত সোমোৱা কালৰ দূতসকলে কবিৰ সাগৰত কিবা নহয় কিবা নিজৰ মনেৰে ভাবি চিন্তিয়ে সাল সলনি কৰিছিলে, কিন্তু বেছিভাগ কবিৰ সাগৰেই সুৰক্ষিত হৈয়ে আছে। য'ত পৰমাত্মাৰ দয়া হ'ল সিহঁতৰ বুদ্ধি সেইখিনি গৈ নাপালে। গতিকে ইয়াত যি ধৰ্মদাস দেৱ আছে তেওঁ ভাল আত্মা পুণ্যাত্মাবোৰৰ মাজৰে হয়, যিসকলক পৰমাত্মাই বিধান অনুসৰি আহি লগ কৰে। এতিয়া দাসে আপোনালোকক সেই ৰচনা শুনাব পৰমাত্মাৰ সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে কোৱা বাণী আপোনালোকক শুনাও, শুনিব। ধৰ্মদাস ये जग बोराना कोई न जाने पद निर्वाणा। এতিয়া কবিৰ সাগৰৰ পৰা পঢ়ি শুনাও আপোনালোকক, যাতে আনে মনে সজা বুলি নাভাবক। 600 বছৰ আগতেই ভগৱানে লিখা বাণী এয়া। তেওঁ কোৱা বাণী ধৰ্মদাস দেৱে লিখিছে। धर्मदास ये जग बोराना कोई न जाने पद निर्वाणा। यही कारण मैं कथा पसारा जग से कहिए वो राम नियारा। यही ज्ञान जग जीव सुनावो सब जीवों को भरम नसावो। अब मैं तुमसे कहूँ चिताई ही तेरे देवन की उत्पत्ति भाई। এতিয়া পুণ্যাত্মাসকল প্ৰথমে ইয়াত কি কৈছে পৰমাত্মা কবিৰ দেৱে নিজৰ মৰমীয়াল আত্মাক। প্ৰথমতেতো ধৰ্মদাস দেৱক নামৰ মহিমাৰ আধাহে কৈছে। आदि नाम है गुप्त अमोला धर्मदास में तुमसे खोला। एया सब आदि नाम है गुप्त अमोला धर्मदास में तुमसे खोला। गुप्त मता पावे जब जो कोई गहत गेही तज बैरागी हुई। आदि नाम गुप्त संसारा जो पावे हो जग से हो डारा। अब कहते हैं धर्मदास ये जग बोराना और कोई ना जाने पद निर्वाणा। ধৰ্মদাস দেৱক পৰমাত্মাই কৈছে যে এই মুক্তি মাৰ্গৰ বিষয়ে কোনেও নাজানে। পৰমাত্মাই কৈ আছে ধৰ্মদাস দেৱ, যি মুক্তি মাৰ্গৰ বিষয়ে মই তোমাক ক'বলৈ গৈ আছো ইয়াৰ সৈতে কোনোৱেই পৰিচিত নহয়। আৰু যি বাণী মই তোমাক শুনাবলৈ গৈ আছো যে তিনিওজন দেৱতাৰ উৎপত্তি কেনেকৈ হ'ল ইয়াৰ সৈতেও কোনো পৰিচিত নহয়। धर्मदास ये जग बोराना कोई न जाने पद निर्वाणा। यही कारण मैं कथा सुना पसारा जग से कहिए एक राम नियारा। जी আমি আজিলৈকে শ্ৰীৰাম শ্ৰীকৃষ্ণ বিষ্ণু আৰু শংকৰ ভগৱান আদিক ভগৱান বুলি মানিছিলো, কৈছে এওঁলোকতকৈ বেলেগ হৈ সেই পৰমাত্মা চাব। धर्मदास ये जग बोराना कोई न जाने पद निर्वाणा। यही कारण मैं कथा पसारा जग से कहिए वो राम नियारा। इतो राम यही ज्ञान जग जीव सुनावो सब जीवों का भरम नसाओ। अब मैं तुमसे कहूँ चिताई ही तेरे देवन की उत्पत्ति भाई। তিনি দেৱতা ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ উৎপত্তিৰ বিষয়ে কম। कुछ संक्षेप कहूँ गौराई सब संशय तुम्हारे मिट जाई। भरम गए जग वेद पुराना आदि राम का वेद न जाना। এয়া আদি ৰাম হয় যি আগৰ আটাইতকৈ পুৰাতন সনাতন ভগৱান। राम राम सब जगत बखाने आदि राम कोई बिरला जाने। ইয়াত ৰাম ৰাম বুলি সকলোৱে কয়, কিন্তু আদি ৰাম যি সনাতন পৰমাত্মা তেওঁৰ বিষয়ে কোনেও নাজানে। কোৱা হয়
राजा राम सबको यह जग जाने तुमसे ताको भेद बखाने। এই ৰজা ৰামক সকলোৱে জানে, আদি নামক কোনেও নাজানে। জ্ঞানী শুনে সো হৃদয় লগাই, মূৰ্খ শুনে তো গম না পাই। এতিয়া কি কৈছে পৰমাত্মাই? এই তিনি দেৱতাৰ উৎপত্তি শুনাম। মা অষ্টংগী পিতা নিৰঞ্জন, ये জমদাৰুণ বংশন অঞ্জন। এতিয়া কৈছে জ্ঞানীয়ে শুনিলে, বুদ্ধিমানে শুনিলে তৎক্ষণাতেই স্বীকাৰ কৰিব, আৰু মূৰ্খই শুনিলে ক'ব মিছাই কৈছে। এই মানে ক'ৰ পৰা আনিলা, তুমি ক'ৰ পৰা আনিলা? গতিকে পৰমাত্মাই কয়, বুদ্ধিমানে যেতিয়া শুনিব সকলো প্ৰমাণ দেখি হৃদয়ংগম কৰিব সত্যক, আৰু যিবোৰ মূৰ্খ সিহঁতেতো নামানিবই। গতিকে এই ক'লে যে এই স্কুল তেওঁলোকৰ বাবে নহয়, এয়াতো বুদ্ধিমান ব্যক্তিৰ বাবে হয় এই জ্ঞান। এতিয়া কি কৈছে চাব। মা অষ্ট জ্ঞানী শুনে সো হৃদয় লগাই, মূৰ্খ শুনে তো গম না পাই। কি কৈছে? माँ अष्टंगी पिता निरंजन, ये जमदारुण वंशन अंजन। पहले कीन निरंजन राई, पीछे से माया उपजाई। এতিয়া কি কৈছে ভগৱানে? কবিৰ চাহেবে যে পোনপ্ৰথমে জ্যোতি নিৰঞ্জনক কণীৰ পৰা উৎপন্ন কৰিলে, আনফালে দুৰ্গাৰো উৎপত্তি কৰিলে সেই পৰমাত্মাই। তাৰপিছত এই দুজনৰ সংযোগেৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তি হ'ল। চাব, पहले कीन निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। দুৰ্গাৰ ৰূপত আসক্ত হৈ দেৱ নিৰঞ্জনী কালৰ মনলৈ দুখ আহিল। कामदेव धर्मराय सताए, देवी को तुरंत दरखाए। बाखोनार बख होई काले, पेट से देवी करी पुकारी, हे साहेब मोहि करो उबारी। टेर सुनी सतगुरता आए, अष्टंगी को बंद छुड़वाए। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, মানুহে যেতিয়া এজন প্ৰকৃত সন্তৰ শৰণ লাভ কৰে তেতিয়া তেওঁৰ জীৱনৰ সকলো সংকট আপোনা আপুনি সমাপ্ত হৈ যায়। এনেকুৱা এক কাহিনী হৈছে উত্তৰ প্ৰদেশৰ ইটাৱাৰ নিবাসী সৰ্বেশ কুশৱাহাৰ। সৰ্বেশ কুশৱাহাৰ জীৱনত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ আগতে অনেক কষ্ট আছিল। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে পীড়িত আছিল, কিন্তু যেতিয়াৰ পৰা তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিছে তেতিয়াৰ পৰা তেওঁ সম্পূৰ্ণৰূপে সুখী। দৰ্শকসকল, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰকে লাখ লাখ লোকে কেনেকৈ ইমান লাভ কৰিছে? আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক এনেকুৱা কি দিছে? আহকচোন জানো তেওঁ নিজৰ মুখেৰে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা ইউপিৰ পৰা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱী দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে যদি পৰমাত্মা সকলোৰে দুখ হৰণ কৰে সকলোৰে কষ্ট দূৰ হৈ যায়। সন্ত ৰামপালদেৱ মহাৰাজ, যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায় তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে। গতিকে ছাৰ কি হ'ল, আমি সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে। সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ আৰু 10 মাৰ্চ 2014 মোৰ দেউতা, মা আৰু মই, মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা।
ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ লাভটো ইমান বেছি পৰিমাণৰ হ'ল তেন্তে মই গণোতে আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ, SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে, তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় এঘণ্টা অপাৰেশ্যন চলিল আৰু এঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল। আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ, মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ লাভ কিমান কম মই। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে। এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল। তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয় তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ আন এটা চমৎকাৰটো 2019ৰে হয়। মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই, মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্টৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে, মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে না তোমাৰ দাঁতত আছে, তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান KK বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে, মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল, কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই? মই ক'লোঁ যে মোৰ কি হ'ব, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ, মোৰ একো হ'বই নোৱাৰে। এতিয়া তাৰ যিমান ষ্টাফ আছিলে, ডক্টৰ আছিল, ক'লে যে আপুনি ইমান বেমাৰী, আপোনাৰ ইমান সমস্যা আছে, আপুনি কৈছে আপোনাৰ একো হোৱা নাই।
মই ক'লোঁ মোৰ একো হোৱাই নাই, কেনেকৈ হোৱা বুলি ক'ম, মিছা ক'ম নেকি আপোনাক? তেতিয়া তেওঁ ক'লে যে আপুনি যাওক কমলানগৰ চেণ্টাৰলৈ যাওক, তাৰ পৰা আপুনি ৰিপৰ্ট পাব। মই তালৈ গ'লোঁ চেণ্টাৰত। তাৰ পৰা এজন ডাঙৰ ডক্তৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই, পুনৰাই ৰিপৰ্ট কৰাওক। তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে। তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ, তেতিয়া 15,000 আহিল আৰু ডক্তৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ। তেতিয়া তাত ডক্তৰ নাছিলে। কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক, পেচেণ্ট ক'ত আছে, তেওঁৰ বহুত অসুবিধা হৈছে, লৈ আহক, ৰিপৰ্টৰ হিচাপততো বহুত ছিৰিয়াছ তেওঁ। মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ, ময়ে হওঁ, মোকে এডমিট কৰাওক। কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি, ঠিকে আছে দেখোন। মই ক'লোঁ একো ঠিকে নাই, এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া, আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক। তেতিয়া তেওঁ ডক্তৰক ফোন লগালে আৰু মোক এডমিট কৰালে। তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে, তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ। অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ, তেজো দিয়া হ'ল। দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল। যেতিয়া প্লেটেলেট 5,000 হ'ল তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী, তাইক সংসাৰৰ মানুহে, জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব। যদি মোৰ কিবা হৈ যায় তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব। তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক। আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সোমোৱাই দিলে। পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 34,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত। আজিলৈকে সুস্বাস্থ্য মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ, একেবাৰে সুস্থ। ছাৰ, আন এটা লাভ এয়া, মোৰ যি শ্ৰীমতী আছিল তেওঁৰ এলাৰ্জি বেমাৰ আছিল, তেওঁ বহুত দুখত আছিল, কমেও 4-6 বছৰ বহুত অসুবিধা পালে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা, এনেকুৱা দয়া হ'ল, নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাৎ তেওঁৰ এই বেমাৰো কটা গ'ল। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? ছাৰ, নিচাটো মই বহুত কৰিছিলোঁ, বিয়াৰো খাইছিলোঁ, চিগাৰেটো খাইছিলোঁ, বিড়িও খাইছিলোঁ ছাৰ, আৰু গুটখা, পাণ সকলো খাইছিলোঁ। সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই। যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল। মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ, বিড়ি এৰিবলৈ, গুটখা এৰিবলৈ, বিয়াৰ এৰিবলৈ, কিন্তু একো এৰিব পৰা নাছিলোঁ। যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰপিছত মোৰ যিমানখিনি নিচা অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য। ছাৰ, মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ, কিন্তু তাত না মোৰ বিড়ি এৰা গ'ল, না মই গুটখা এৰিব পাৰিলোঁ, না বিয়াৰ এৰা গ'ল। তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ, তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল। তাত মানুহবোৰে এইবোৰ খাইছিলোঁ, বিড়ি খাইছিলে, চিগাৰেট খাইছিলে, সকলো খাইছিলে, কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে। তেওঁৰ ওচৰত সত্য ভক্তি নাছিল, সত্য জ্ঞান নাছিল, সত্য মাৰ্গ নাছিল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে। অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল। গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব? যিসকল শ্ৰদ্ধালু, যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে, তেওঁলোকক মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে। সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে। নামদান চেণ্টাৰলৈ যাওক, বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।